হেল্ল' গাইজ, কি খবৰ? আকৌ এটা আহিলোঁ পাৰ্টি ৱেৰ মেকআপ কৰিবৰ কাৰণে। আৰু তাই জানেনে, একদম আমি ক্লাছ 5ৰ পৰা পঢ়া, একেলগে পঢ়া, কিন্তু তাইৰ চকচোন একেবাৰে ইমান ডাঙৰ ছোৱালীৰ নিচিনা লাগিছেনে। আমাৰ লগৰ বুলি কোনো নক'বই। তাই কিন্তু বিৰাট মৰম লগা দেই। আমি ক্লাছ 5ৰ পৰা একেবাৰে একেলগতে পঢ়া আৰু আমি ক্লাছমেট আছিলোঁ বহুত ভাল। তাই মানে পূৰা খাই খাই মতি হৈ গ'ল একেবাৰে, আৰু আমি হ'লে খাব নোপোৱা টেপেনি আৰু কিনো ক'ম, আৰু উপায় নাই, খাব নিদিলে বুলিয়ে ক'ব লাগিব। আৰু তাই নহয় মেকআপ কৰোঁতে মা কচম নহয় ইমান পকালে নহয় কথা সুধি সুধি একদম কৈছোঁ নহয়। মই কৈছোঁ তাইক, তোৰ ঠাইত যদি বেলেগ এজনী হোৱাহেঁতেন নহয়, মই একদম মানে মেকআপ চেকআপ এৰি গুচি গ'লোগৈহেঁতেন, কিন্তু কি ক'ম, উপায় নাই। তো মানে তাইৰ কথাবিলাক জেলি তাৰমানে মেকআপ কৰি দিলোঁ হয়। একো নাই, সেইবিলাক লগৰ ছোৱালীৰ মাজত চলেই বাৰু। বহুত জেলিলোঁ তাইৰ লগত মেকআপ কৰি, ইমানেই জেলিলোঁ নহয়, মানে মই কৈছোঁ নেক্সট মই তোক মেকআপ নকৰোঁ আৰু, জাষ্ট এনেই ধেমালি কৰিছোঁ বাৰু। আৰু তাইৰ ভায়েকৰ ৰিচেপশ্যন আছিলে, চ' কি কয় সকলোখিনি মানুহ ঘৰৰ পৰা ওলাই যোৱা হ'ল। তাই কিন্তু অকলে আছিলে আৰু দুজনীমান তাই মানে মেকআপৰ কাৰণে ৰখি দিলে। আৰু মানে মই ভাবি আছিলোঁ জানেনে, তাই মেকআপ মানে তাইৰ পাৰ্টিৰ পৰা আহি ক'ব আৰু আমুক হ'ল তামুক হ'ল বেয়া হ'ল বুলি, কিন্তু তাই ফোন কৰিছে পিছত, চবেই কৈছে বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে বুলি। আৰু বোলে কইনাতকৈ বোলে তাৰ বাইকজনীকহে ধুনীয়া লাগিছে, মানে তাইক ধুনীয়া লাগিছে বুলি কৈছে। চ' মোৰ ভালেই লাগিলে শুনি, আৰু কৈছে যে নেক্সট আকৌ মাতিম কেতিয়াবা বুলি, কিবা হ'লে মানে। তো ভাল লাগিলে শুনি। তো আজিলৈ বাই বাই।